শুভেচ্ছা জনাইছো আজি জন্মদিনটো কি ক'ব আজি মই মাৰ ওচৰত আহিছোঁ আৰু মাৰ মন্দিৰ দৰ্শন কৰি দিনটোৰ কাৰ্যসূচী আছে ওলাই যাম আৰু স্যাৰ বিশেষ সংকল্প কিবা আজি দিনটো তেনেকুৱা একো নাই এইবাৰ সকলোৰে আশীৰ্বাদত বিজেপি জিকক ইলেকশ্যনত সেইটোৱে সংকল্প আৰু এবাৰ চেষ্টা কৰিম ৰাইজৰ ওচৰত যাম ৰাইজে সদায় মৰম দি আহিছে ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ ইয়াৰ পিছত গোৱালপাৰা দৰং কেইবাখনো মিটিং আছে দিনটোত নিশ্চিতভাৱে এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি তেখেতৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সেই মন্তব্য শুনাইছোঁ যে কেনেধৰণৰ সংকল্প আচলতে তেখেতৰ মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিনটো কেনেধৰণৰ সংকল্প এয়া আমি দেখুৱাইছোঁ এয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া মুখ্যমন্ত্ৰীগৰাকী এয়া মা কামাখ্যা দৰ্শন কৰিব আৰু এয়া এই মুহূৰ্তত আমি পোনপটীয়াযোগে মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভাষ্য শুনাইছোঁ যে তেখেতে কৈছে যে তেখেতৰ সেই যি জন্মদিন সেই জন্মদিনৰ দিনটোত বিশেষ সংকল্প হিচাপে থাকিব তেখেতে যাতে বিজেপিক আকৌ এবাৰ ৰাইজে বিজয় কৰায় ২৬ৰ নিৰ্বাচনত সেই মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মন্তব্য আছাম টকছৰ সন্মুখত সেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি এক্সক্লুচিভলি সেই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীক দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিজৰ জন্মদিনটোত তেখেতে এটা সংকল্প লৈছে আৰু সেই সংকল্প হৈছে যে ২৬ত যাতে পুনৰবাৰ ৰাইজে বিজেপিক জয় কৰায় সেই মন্তব্য তেখেতে আমাৰ সন্মুখত প্ৰকাশ কৰিছে আমি এই মুহূৰ্তত সেই মন্তব্য আমাৰ দৰ্শকসকলক শুনাইছোঁ আৰু এই মুহূৰ্তত মা কামাখ্যা দৰ্শন কৰিবলৈ ভিতৰত প্ৰৱেশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সন্মুখত পোনপটীয়াকৈ কৈছে যে তেখেতৰ ২৬ৰ নিৰ্বাচনত এটাই সংকল্প যাতে ৰাইজে তেখেতক পুনৰবাৰ বা বিজেপিক পুনৰবাৰ যাতে ভোট দি জয়যুক্ত কৰায় সেই সংকল্প লৈছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী দৰ্শন কৰিবলৈ মা কামাখ্যাৰ ভিতৰত দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিছে আমি এই মুহূৰ্তত পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আহি কামাখ্যা দেৱালয়ত উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কামাখ্যা দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু এনেধৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ সেই উপজা দিনটোত সকলোৱে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে চেলফি এখন ল'বৰ বাবে খুব আগ্ৰহেৰে আগবাঢ়ি আহিছে সকলোৱে বিভিন্ন অনুৰাগীয়ে তেখেতৰ সৈতে তেখেতক মৰম যাচিছে আজি সেই উপজা দিনটোত আৰু এনেধৰণে মা কামাখ্যা দেৱালয়ত মা কামাখ্যাৰ আশীষ ল'বৰ বাবে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে